ইউপিপিএল দলৰ বহিষ্কৃত নেতা পৃথিৱী নাৰায়ণ দেৱ মেছে বিটিচি অঞ্চলত বসবাস কৰা বিভিন্ন অজনজাতি লোকক ভয় ভীতি দেখুৱাৰ এটা কুটিল চক্ৰান্ত ৰচিছে। আমি পৃথিৱী নাৰায়ণ দেৱ মেছৰ তেনে মন্তব্যক গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। কাৰণ এইজনে সেইজন পৃথিৱী নাৰায়ণ দেৱ মেছ যিজনে বিটিচি অঞ্চলত বসবাস কৰা নন ট্ৰাইবেল যিখিনি লোক আছিল, এই লোকখিনিক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰিব লাগে বুলি গুৱাহাটী হাইকোৰ্টত এটা PIL দাখিল কৰিছিল। সেইজনে পৃথিৱী নাৰায়ণ দেৱ মেছ যিজনে সংবাদ মাধ্যমৰ আগত চিঞৰি আছিল যে বিটিচি অঞ্চলৰ ট্ৰাইবেল বেল্ট আৰু ব্লকখিনি উচ্ছেদ কৰিব লাগে। আৰু আজি সেইজন পৃথিৱী নাৰায়ণ দেৱ মেছ বিটিচি অঞ্চলৰ নন ট্ৰাইবেল মানুহখিনিৰ ত্ৰাণকৰ্তা হিচাপে থিয় দিছে। ইয়াত যে এটা ৰাজনৈতিক অভিগন্তি আছে, ইয়াত যে বিৰোধী পক্ষৰ উচতনি আছে, এই কথাটো স্পষ্ট। পৃথিৱী নাৰায়ণ দেৱ মেছ এজন মদাহী ব্যক্তি, এজন নাৰী কেলেংকাৰীৰ লগত জড়িত ব্যক্তি। তেওঁৰ কথাত যে বিটিচি অঞ্চলৰ অবৰো ৰাইজখিনি ভুল নাযায় এইটো স্পষ্ট। ইউপিপিএল দলৰ যোৱাকালি নিৰ্বাচনী ইস্তিহাৰ প্ৰকাশ পাইছে, তাত স্পষ্টকৈ কোৱা হৈছে যে বিটিচি অঞ্চলৰ যিটো ভূমিজনিত সমস্যা এইটো 6 মাহৰ ভিতৰত সমাধান কৰা হ'ব। বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকক তেওঁলোকে চৰকাৰী মাটি বা একচনীয়া মাটি বা তৌজি মাটি যিখিনি দখলভোগ কৰি খাই আছে তেওঁলোকক 6 মাহৰ ভিতৰত ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। মই আজিৰ এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে বিটিচি অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ লোকক আশ্বস্ত কৰিব বিচাৰিছোঁ যে ভূমিজনিত যিখিনি সমস্যা আছে ইউপিপিএল চৰকাৰ আহিলে চৰকাৰ গঠনৰ 6 মাহৰ ভিতৰত সমাধান কৰি দিয়া হ'ব আৰু প্ৰত্যেকজন নাগৰিকৰ ভূমিৰ অধিকাৰ বিটিআৰ অঞ্চলত সুৰক্ষিত থাকিব।